শুনানিকালত সেইটো বিচাৰিছিলে বা তেনেকুৱা ধৰণৰ যুক্তি প্ৰদৰ্শন কৰিছিলে আৰু আমিতো ভুক্তভোগী পৰিয়াল তেনেকুৱা বিচাৰিম যাতে এটা দৃষ্টান্ত ভৱিষ্যতলৈ থাকি যায় যে এনেকুৱা ভোগ কৰিলে এনেকুৱা ধৰণৰ শাস্তি পায় এটা সমাজলৈ এটা সুন্দৰ বাৰ্তা যাব কাৰণ এনেকুৱা ধৰণৰ অপকৰ্ম ইমান নৃশংস হত্যাকাণ্ড কৰাৰ পাছত যদি দুখীয়া শাস্তি নাপায় বা উচিত শাস্তি নাপায় তেতিয়াহ'লেতো সমাজলৈ এটা বেয়া বাৰ্তা যাব গতিকে সেইটোৱে আশা লৈ সকলোৱে আশা পালি আছে আমি মোৰ ভুক্তভোগী পিতৃ মাতৃও সেইটোৱে আশা পালি লৈ ইমান দিন জীয়াই আছোঁ যে দুখীসকলে উচিত শাস্তি পায় সেই বস্তুটো আমাৰ এতিয়াও শুধগম্য এতিয়াও হোৱা নাই যে কি কাৰণে তেখেতলোকে অভিযুক্ত নহ'ল দোষী সাব্যস্ত নহ'ল গতিকে সেইটো ইয়াত আমাৰ ছেশ্যন কোৰ্টত তেওঁলোকে দোষমুক্ত হ'ল কিন্তু এটা পৰ্যায় আছে যে আমি হয়তো উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ'ব পাৰোঁ আমাৰ অধিবক্তাই চৰকাৰী পক্ষৰ অধিবক্তাই এইটো কথা কৈছেই মানে গভৰ্ণমেণ্টক যিহেতু তেওঁ গভৰ্ণমেণ্ট মানে নিযুক্তি দিছিলে গতিকে গভৰ্ণমেণ্টক তেখেতে এই হেৰিটো যিটো মানে শুনানি মানে যিটো ভাৰ্ডিক্ট দিলে সেই ভাৰ্ডিক্টটোত চেলেঞ্জ কৰি উচ্চ ন্যায়ালয়ৰ কাপ চাপিব লাগে বুলি মানে গভৰ্ণমেণ্টক জনাব আলোচনা কৰিছে নেকি এতিয়া আপোনালোকে সেইদিনাই অকণমান আলোচনা কৰিছিলোঁ তেখেতৰ মনোভাৱটো জানিছিলোঁ আৰু আমাৰ মনোভাৱটো তেওঁ জনাইছিলোঁ গতিকে তাৰপিছতে এই দুদিনত একো কথা কোৱা নাই আজিৰ দিনটোলৈ বাট চাইছোঁ কিন্তু কিমান আশাবাদী আচলতে 100% আশা লৈ পিনি আমি আহিছোঁ সদায় আশা লৈয়ে আহোঁ এতিয়াও আজি যিহেতু 20 জনৰ শাস্তি প্ৰদান কৰিব ন্যায়ালয়ে সেইটো আশা লৈ আহিছোঁ আৰু আমাৰ আশা আছে আৰু আমি বিশ্বাসো আছে যে ন্যায়ালয়ে আমাক ন্যায় প্ৰদান কৰিব ঠিক আছে